দুজন মানুহ আছে অলপ সোনকালে হ'ব হাতী উঠে না বিচাৰে এটা দুটা পাইছোঁ কনফাৰ্ম হোৱা নাই বগামাটিতে আমি বগামাটিৰ বৰনদীৰ অভয়াৰণ্যৰ মাজত য'ত নেকি আমি ভাবিব নোৱাৰোঁ ইয়াত যে বিতুপন আহিব আজি আমি নিশ্চয়কৈ দেখিলোঁ এইজনে বিতুপন হয় তেখেতৰ কাপোৰ আৰু জোতা আৰু লংপেণ্টত আমি চিনাক্ত হৈছোঁ মুখমণ্ডল যিহেতু চিনি নাপায় নিশ্চিন্ত হৈছোঁ ইজনে বিতুপন ৰাজবংশী হয় কিমান দিনৰ পৰা সন্ধান আহিছিল আজি 10 দিন হ'ল আমি প্ৰায় দিনে বগামাটিত আহি আছোঁ কিন্তু আজি ইমান ভিতৰলৈ আমি অহা নাছিলোঁ আৰু ভাবিব পৰা নাছিলোঁ ইমান দূৰত যি কেনেকৈ আহিল সেইটো আৰু আমি নাজানিম যিহেতু আপোনালোকেও গম পাইছে ইমান য'ত নেকি ধৰক বন্যপ্ৰাণীৰ যে চৰি থাকে সেয়েহে আমি মৰ্মাহত হৈছোঁ আপোনালোকে কিবা সন্দেহ কৰিছে নেকি সন্দেহ আমি কৰিব নোৱাৰোঁ হয়তো তেখেতসকলে গৃহস্থৰ দেউতাক মাকে জানিব মই নাজানো কোনে দেখিলে ফাৰ্ষ্ট ডেড বডিটো ইয়াত এনজিঅ'ৰ মানুহ আৰু ফৰেষ্টৰ মানুহ আহিছিল বোলে তেখেতসকলে আমাক ফোন কৰিলে মানে মোক অচি ছাৰে ফোন কৰিলে ফাৰ্ষ্ট তাৰপৰা ছেকেণ্ড আমাৰ কলিতা ছাৰে ফোন কৰিলে আমাৰ হেৰিৰ পৰা তামোলপুৰৰ পৰা তাৰপিছতহে আমি ইয়াৰ পৰা গম পাইছোঁ যে মোবাইলো ফোন কৰিছে আৰু আমাৰ শান্তি বৰদাও আমাক ফোন কৰিছে তেওঁ 10 দিন পূৰ্বে ক'ত যাম বুলি ওলাই আহিছিল তেওঁ ৰঙীয়া বিএড কলেজত যাম বুলি ওলাই আহিছে অনদিনা দৰে সেইদিনাও আহিছে যেতিয়া নেকি ধৰক সময় উকলি গ'ল তেখেতৰ এটা নিৰ্দিষ্ট টাইম আছে স্কুলৰ পৰা ঘৰত অহা সেই সময়ত আহি নোপোৱাত মাক চিন্তিত হৈ ফোন কৰাত ফোন যেতিয়া ৰিচিভ নকৰিলে তেতিয়া নিশ্চয় ল'ৰাটোৰ বিপদ হৈছে বুলি জানি মোক ফোন কৰিলে পাইছিলোঁ এইটো এজন ল'ৰা বিতুপন ৰাজবংশী বুলি 24 বছৰ বয়স তেওঁ নিৰুদ্দেশ হৈ আছিলে আৰু আমি যোৱা 20 তাৰিখৰ পৰা আমি তাৰ যিখিনি চাব লগা আছিলে যিখিনি আমাৰ টাৱাৰ লোকেশ্যন যিখিনি চিডিয়াৰ আমি যিখিনি আমাৰ ইনভেষ্টিগেশ্যন কৰিব লাগিছিল সেইখিনি আমি ইনভেষ্টিগেশ্যন কৰা হ'ল আৰু কৰা হোৱাৰ পিছত আজি আমাৰ এটা অপাৰেশ্যন চলা হৈছিলে আকৌ আমি জংঘলত আজি গোটেইকেইদিন আমি অপাৰেশ্যন চলাই আছিলোঁ আৰু আজি আমাৰ ফৰেষ্টৰ মানুহ লোকেল NGO আৰু আমাৰ পুলিচৰ মানুহে আজি চাৰ্চ কৰাৰ পিছত আমাৰ বৰনদী অভয়াৰণ্যৰ ভিতৰত একদম পূৰা বগামাটি বৰনদী অভয়াৰণ্যৰ ভিতৰত এটা মানে এটা ডেড বডি এটা পোৱা হ'ল আৰু তেওঁলোকৰ ঘৰৰ মানুহ আহিছে আহি অহাৰ পিছত আমি ডেড বডিটো আমি দেখুওৱা হ'ল অভয়াৰণ্যত গৈ আৰু এই বডিটো যিজন মিচিং হৈছিল ল'ৰাজন বিতুপন ৰাজবংশী বুলি আইডেণ্টিফাই কৰা হৈছে আৰু সেইখিনি বৰ্তমান ডেড বডিটো এতিয়া আমাৰ এক্সিকিউটিভ আমাৰ মেজিষ্ট্ৰেট মেডাম আহিছে মেজিষ্ট্ৰেট মেডামে ইনকুৱেষ্টখিনি কৰি আছে আৰু PM আমি পষ্টমৰ্টমৰ কাৰণে আমি মুছলপুৰলৈকে পঠাই দিম মুছলপুৰ পষ্টমৰ্টম ৰিপৰ্টখিনি পোৱাৰ পিছত আমি বাকীখিনি কথা গম পোৱা যাব এতিয়ালৈকে আমি একো হেৰি কৰিব পৰা নাই এইটো আমি ডেড বডিটো পঠাই দিম এইটো পষ্টমৰ্টম ফৰেঞ্চিক কিছুমান এক্সামিনেশ্যন আছে এইখিনি কৰাব এইখিনি কৰাৰ পিছত এছাৰ্টেইন কৰা যাব লগত এতিয়ালৈকে একো আপত্তিজনক উদ্ধাৰ হোৱা নাই এইটো নাই এইটো আমি গোটেইখিনি চাৰ্চ কৰিছিলোঁ আমি এইবিলাক একো ছাছপিচিয়াছ বস্তু একো পোৱা নাই